মুর্দাবাদ 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 সকলোতে ঈশ্বৰ আছে আজি এওঁ মৰি যোৱাৰ কাৰণে চবেই ওলাই আছে হয়নে নহয় গতিকে মোৰ বেছি বিশেষ ক'ব লগা নাই হাতী সুৰক্ষা বেলেগে দিব নোৱাৰে মন্ত্ৰী আৰু MLA গিলাই দিব আৰু কাৰণ চৰকাৰতে নাই আমিতো দিব নোৱাৰোঁ আমিতো চৰকাৰ নহয় আমি ক'ৰবাত কিবা কাম কৰি দি জেৰা কৰি কিবা কৰি আছে কিন্তু গধূলি হ'লে আমি পৰিয়ালেদি যাব নোৱাৰোঁ কথাটো হ'ল যে হাতী আৰু মানুহৰ যিটো সংঘাত ইতিমধ্যে আমাৰ এই নলবাৰী চহৰৰ পৰা দূৰতে পৰখানাজান হওক বা চেংনৈ হওক বাকী ধৰক কেন্দুগুচি এইখিনি যি ধৰণে এক হাতীয়ে মানে সংঘাত সৃষ্টি কৰিছে মানুহৰ মাজত সংঘাত হৈছে এই সংঘাতটো দূৰ হ'ব লাগে হাতীয়ে যেতিয়া এই মানুহখিনিক বসবাস কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যাঘাত জনাব নোৱাৰে তাৰ এক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব তাৰ লগে লগে ধৰক হাতীখিনি ইয়াৰ পৰা খেদি পথাৰলৈ পাহাৰলৈ খেদি পথাৰৰ যি ব্যৱস্থা আচলতে শুদ্ধভাৱে কৰিব লাগিছে সেই ব্যৱস্থা কৰিব নোৱাৰাৰ ফলত আজি হাতীখিনি ইয়াতে অৱস্থান গ্ৰহণ কৰি আছে তাৰ ফলত হাতীয়ে মানুহে যিখিনি খেতি বাতি কৰিছিলে খেতি বাতি ইতিমধ্যে তেওঁলোকে ধ্বংস কৰিছে খাই তহলিং কৰিছে তাৰ লগে লগে আজি দুদিন আগত এজন উঠি অহা যুৱক উদীয়মান যুৱক মিণ্টু বৰ্মন নামৰ এজন যুৱকৰ তাৰ হাতীয়ে তাক গছকি তেখেত মাৰি পেলালে তেনেকুৱা ধৰণৰ কথা বতৰাবিলাকে আজিৰ তাৰিখত এই মানুহখিনিক প্ৰতিবাদ কৰিবলৈ বাধ্য কৰাইছে কাৰণ এটাই কথা প্ৰতিবাদ কেতিয়া মানুহে কৰিব মানুহে প্ৰতিবাদ কৰিবলৈ কেতিয়া বাধ্য হয় যেতিয়া চৰকাৰ আৰু প্ৰশাসনে এই সুব্যৱস্থাটো কৰিব নোৱাৰে চৰকাৰৰ প্ৰশাসনে যেতিয়া মানুহ আৰু হাতীৰ যিটো সংঘাত সৃষ্টি যিটো হৈছে এইটো নাশ কৰিব নোৱাৰে তাৰ কাৰণে আজিৰ তাৰিখত এই এনেকুৱা প্ৰতিবাদ কৰিব লগা হৈছে আৰু মানুহখিনিয়ে প্ৰতিবাদ কৰিছে প্ৰতিবাদ কৰিব আৰু যেতিয়ালৈকে ইতিমধ্যে প্ৰতিবাদকাৰীসকলৰ লগত আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বা ছাত্ৰ সন্থাই হওক আমি গোটেইখিনি আছোঁ এই মানুহখিনিৰ লগত আমি সদায় আছোঁ আৰু আহি থকা সময়ত আমি নিশ্চয় থাকিম কাৰণ মানুহখিনিক এটা সুব্যৱস্থা কৰি দিব লাগিব জীয়াই থকাৰ এক ব্যৱস্থা কৰিব লাগিব কাৰণ এইখন চৰকাৰে যদি মানুহৰ জীৱনৰ যদি আৰু তেখেতসকলক নিৰাপত্তা দিব নোৱাৰে তেতিয়াহ'লে এইখন চৰকাৰ থকাত কোনো টকাই ভাল আমি এই চৰকাৰখনক দাবী উত্থাপন কৰিছোঁ অসমৰ মাননীয় মন্ত্ৰী নলবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক জয়ন্ত মল্ল বড়ো ডাঙৰীয়া ধৰ্মপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আহি তেখেতে বন মন্ত্ৰী হৈ তেখেতে তাৰিখত যি ধৰণে আচলতে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত আজি মানুহৰ মৃত্যু হ'ব লগা হৈছে হাতীৰ গছকত যে এই কথা বতৰাবিলাকৰ পৰা মানুহক যাতে পৰিত্ৰাণ দিয়ে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক আৰু এই প্ৰতিবাদকাৰীসকলে যি ধৰণে আচলতে বিচাৰিছে এই প্ৰতিবাদকাৰীয়ে বিচাৰিছে যে জয়ন্ত মল্ল বড়ো ডাঙৰীয়া আৰু বন মন্ত্ৰী হিমন্ত চন্দ্ৰমোহন ডাঙৰীয়া ইয়ালৈ আহিব লাগে আহি এই মানুহে দুখ দুৰ্দশা বুজিব লাগে এই মানুহে কি বিচাৰিছে আৰু এই যিজন ল'ৰাৰ মৃত্যু হ'ল এই মৃত্যু হোৱা ল'ৰাজনক কি ধৰণে ক্ষতিপূৰণ দিব কি ধৰণে তেখেতসকলৰ পৰিয়ালক সংস্থাপন দিব কি ধৰণে এই ল'ৰাজনে আছিল মিণ্টু বৰ্মনৰ ল'ৰাজনে আছিলে যিজন ল'ৰাই আচলতে নিজৰ জীৱিকাৰে তেখেতৰ ঘৰ চলাই আছিলে আজি সেই ল'ৰাজনৰ মৃত্যু হোৱাৰ ফলত সেই ঘৰখন ইতিমধ্যে এক তেখেতলোকৰ অমানিশা নামি আহিছে যে কি ধৰণে সেই পৰিয়ালটোক সংস্থাপন দিব সংস্থাপন কৰি তেখেতলোক জীয়াই থকাৰ এক ব্যৱস্থা গ্ৰহণ কৰিব তাৰ এক কথা বতৰাবিলাক আজি এই প্ৰতিবাদকাৰীসকলক তেখেতসকলে জনাব লাগিব তেতিয়া এই প্ৰতিবাদকাৰী শান্ত হ'ব আৰু শান্ত হৈ তেখেতসকলে প্ৰতিবাদস্থলী নিশ্চয় ত্যাগ কৰিব আজি এই প্ৰতিবাদস্থলীৰ পৰা এটাই আহ্বান ৰাখিব বিচাৰিছোঁ যে মৃতকৰ পৰিয়ালে উপযুক্ত সংস্থাপন সাহায্য আৰু তাৰ লগে লগে এই যিটো বনৰীয়া হাতীৰ উপদ্ৰৱ এইটোৰ এটা স্থায়ী সমাধান লাগে কাৰণ বহুতৰ খেতি বাতি ঘৰ দুৱাৰ নষ্ট কৰি পেলাইছে ভাঙি চুৰমাৰ কৰি পেলাইছে আৰু বিভিন্নজনে আহত হ'ব লগা হৈছে গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ এই প্ৰতিবাদ যেতিয়ালৈ ইয়াৰ স্থায়ী সমস্যা সমাধান নহয় আমাক যোনে প্ৰতিশ্ৰুতি দিব নোৱাৰে আমাৰ এই প্ৰতিবাদ চলি থাকিব আৰু আহি থকা দিনবোৰত ইয়াতকৈ আৰু ভয়াৱহ আমি কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ